নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকৰ লগত মই ৰাশি লগত নক্ষত্ৰ সম্পৰ্কীয় কিছু কথা পাতি আছোঁ। গতিকে এইটো জনাটো দৰকাৰ কিছু নিচি হ'লেও আমি কৈছোঁ যে আমাৰ ৰাশি চক্ৰত 3টা নক্ষত্ৰৰ 9টা চৰণ থাকে আৰু সেইমতে ৰাশি এটা গঠন হয় আৰু একোটা নক্ষত্ৰ 4টা চৰণ বা পাঠ থাকে, তাতে 9টা চৰণ এটা ৰাশি। এই মই আপোনালোকৰ লগত ইতিমধ্যে মেঘ ৰাশিৰ কথা ক'লোঁ, বৃষ ৰাশিৰ ক'লোঁ, মিথুনৰ ক'লোঁ। তাৰ লগত এটা কথা মই অকণমান অলপ আজি বিশেষকৈ ছাইড কাটি কৈছোঁ, ইয়াৰ লগতে সম্পৰ্কিত, সেইটো জনাটো দৰকাৰ। সেইটো হ'ল মই যে ক'লোঁ যে আপোনাৰ অমুক নক্ষত্ৰৰ ফল এনেকুৱা হয় বা ৰিষ্ট ফল এনেকুৱা হয়, তাৰ লগত কথা এটা হ'ল কি যে আপুনি নিজেও গম পাব যে আপোনাৰ জন্ম সময়ত কাৰ প্ৰথম দশা চলিছিল। এইটো নিজে লিখি থোৱা থাকে, আপোনালোকে চাব যে আপোনাৰ যিকোনো আপোনালোকৰ বিশেষকৈ পুষ্টিত বা জন্মপত্ৰিকাত লেখাই থাকে যে অষ্টোত্তৰী মতে অমুকৰ দশা, বিংহত্তৰী মতে অমুকৰ দশা, কিন্তু কথা হ'ল দুটা দশা ফল কিন্তু একে নহয়। ফলটো অলপ ইফাল হ'বই, কাৰণ ইয়াৰ লগত তাৰ নিমিলে কিন্তু গ্ৰহৰ অৱস্থান যিটো আপোনাৰ অষ্টোত্তৰীত। কাৰণ আমাৰ অষ্টোত্তৰীত কিমান হ'ল কি 108 বছৰ ধৰি থৈ পেলাই সেইটো কৰা হৈছে, কাৰণ আপোনাৰ 9টা নাপাব ফল, তাত আপুনি 8টা পাব, কেতুত নাপাব, কিন্তু বিংহত্তৰীত আপুনি কেতুতটো পাই যাব। আৰু টোটেল দিয়া ধৰি থৈ দিছে 120। সেইকাৰণে কোৱা হয় যে কেতুক যেতিয়া ধৰি পেলাই কৰা আছে সেইকাৰণে কোৱা হয় বিংহত্তৰী দশা। আৰু এতিয়া সাধাৰণতে বৰ্তমান সময়ত মেক্সিমাম জ্যোতিষীয়ে আপোনাৰ বিংহত্তৰী মতে বিচাৰ কৰে। আপোনালোকক কৈছোঁ এইকাৰণে কৰে কাৰণ তেতিয়া কেতুৰ ফলটো আহি যায় আৰু তাৰ ফলত অলপ ইফাল সিফাল হৈ যায়। আপোনালোকৰ কথাটো সিমান আপোনালোকে বুজি নাপাব, এতিয়া আমি বুজি পাওঁ আৰু আমি যিসকল জ্যোতিষী বুজি পাওঁ। আৰু ময়ো অষ্টোত্তৰীত বিচাৰ মই নকৰোঁ, মই বিংহত্তৰীত কৰোঁ, কাৰণ এইটোৱে মুখ্য এটা মানে খুব বিচাৰটো গুচি যায় আৰু তাৰ লগত যদি নক্ষত্ৰটো অলপমান টানি আনিব পৰা যায় তেতিয়া আৰু ভাল হয়। আজি মই আপোনালোকক এটা কথা ক'ম যে আপুনি গম পাব যে আপোনাৰ নক্ষত্ৰটো কি, আৰু সেইমতে লিখি থোৱা যদি থৈ দিয়েই, তথাপিতো আপোনালোকক মই কৈ দিছোঁ কোন কোন নক্ষত্ৰ হ'লে কাৰ দশা আৰম্ভ হ'ব প্ৰথম, সেইটো চাব। আৰু সেইমতে বছৰটো বিশেষকৈ কৈ দিছোঁ আপোনালোক কিমান বছৰ ভোগ কৰিব লাগে। ইয়াতো আপোনালোকৰ কোনটো লেখাই আছে যে বিংহত্তৰী ৰবিৰ দশা, অষ্টোত্তৰী মতে আপোনাৰ বা অমুকৰ বৃহস্পতিৰ দশা, ঠিক এনেকুৱাকৈ কিছুমান লেখাই আছে। কিন্তু মুখ্য কথাটো হ'ল যে এটা গ্ৰহৰ বিংহত্তৰী মতে আপোনাৰ যে কিমান বছৰ থাকে দশাটো, তাৰ লগত আপোনাৰ দশা যেতিয়া চলে তাৰ লগত বাকীকেইটাও আহি যায়, সেই যিখিনি বাকী আহি যায় সেইটোক কোৱা হয় অন্তৰ্দশা। এতিয়া মই আপোনালোকক আজি এই কথাটো অকণমান কৈ দিওঁ যে আপোনালোকে কিছু হ'লেও গম পাব, আপোনালোকে অনুমান কৰিব পাৰিব যে মোৰ দশা কাৰ দশা চলিলে, কাৰ পিছত কাৰ দশা। আমি যে কওঁ যে আপোনাৰ এতিয়া অমুকৰ দশা আছে, আপুনি ভয় খাব নালাগে, কওঁ আমি কেতিয়াবা যে আপোনাৰ ৰাহুৰ দশা চলি আছে, আপুনি বৰ বেছি ভয় খাব নালাগে, বৰ বেছি আৰু ইফাল সিফাল আছে, আৰু তাৰপিছত সেইটো জানিলে খুব ভাল নিজে। সেইকাৰণে মই এই বিংহত্তৰী মতে আপোনাৰ কৈ দিছোঁ নক্ষত্ৰ আৰু তাৰ দশাৱতী কোনি হ'ব প্ৰথম জন্ম সময়ত আৰু কিমান বছৰ থাকে, বা সেইটোৰ পিছত নেক্সট কাৰ দশা থাকে, আপুনি এনেকুৱা এটা কেলকুলেশ্যন কৰি লৈ যাব পাৰিব। যদি আপোনাৰ প্ৰথম যি জাতক বা জাতিকা
কৃত্তিকা উত্তৰ ফাল্গুনী আৰু উত্তৰাষাঢ়া নক্ষত্ৰ এইকেইটাৰ ভিতৰত কোনোবা এটাত যদি জন্মগ্ৰহণ কৰে তেনেহ'লে আপোনাৰ প্ৰথম দশা বৃহত্তৰ মতে ৰবিৰ দশা আৰম্ভ হ'ব। আকৌ কৈছোঁ যে যিকেইটা কোনকেইটা নক্ষত্ৰৰ ভিতৰত জন্ম লাভ কৰিব লাগিব, এইটো কৃত্তিকা উত্তৰ ফাল্গুনী উত্তৰাষাঢ়া এইকেইটা নক্ষত্ৰত যদি আপুনি জন্মগ্ৰহণ কৰে, যিসকল জাতকে সেইসকলৰ প্ৰথম জন্ম সময়ত ৰবিৰ অন্তৰ্ভুক্ত হয় দশাকাল। আৰু ৰবিৰ দশাকাল সাধাৰণতে 6 বছৰ, 6 বছৰ হয়। নেক্সট দশা আৰম্ভ হয় আপোনাৰ চন্দ্ৰৰ ৰবিৰ পিছত। আৰু যদি আপোনাৰ এইকেইটা নক্ষত্ৰ হয় তেনেহ'লে তাত দশা ফলটো হ'ল বিশেষকৈ ৰোহিণী, হস্তা, শ্ৰৱণা এইকেইটা যদি জন্মগ্ৰহণ কৰে প্ৰথম আপোনাৰ চন্দ্ৰৰ দশা আৰম্ভ হ'ব জন্মৰ সময়ত। আৰু বিশেষকৈ চন্দ্ৰৰ দশাকাল 10 বছৰ। জন্ম সময়ত কিন্তু কথা আছে, আৰু সময় লৈ চন্দ্ৰৰ নক্ষত্ৰ অৱস্থান লৈ আপোনাৰ 10 বছৰ কমপ্লিট বছৰ দশা ফল ভোগ নকৰে, কিন্তু সেইটো কিন্তু আপোনালোকক কৈ থাকিব ইফাল সিফাল হৈ যায়। কমপ্লিট যে আপোনাৰ মই জন্ম পালোঁ লৈ লগে লগে মোৰ হ'ব সেইটো নহয়, তাৰ ইফাল সিফাল হ'বই। আপোনাৰ ধৰক কাৰোবাৰ হয়তো আপোনাৰ এতিয়া চন্দ্ৰৰ নক্ষত্ৰত জন্ম লাভ কৰিলে হয়তো কোনোবা ৰোহিণী, হস্তা, শ্ৰৱণা কোনোবা এই তিনিটা নক্ষত্ৰ কোনোবা এটা জন্ম ল'লে আপোনাৰ দশা আৰম্ভ হ'ল চন্দ্ৰৰ। কিন্তু আপুনি চন্দ্ৰৰ 10 বছৰটো কমপ্লিট কিন্তু আপুনি নকৰে, কম ইফাল সিফাল হৈ যাব সময় লৈ। গতিকে সেইটো নহয় আপুনি সেইদৰে ৰবিৰ দশাটো সেনেকুৱা 6 বছৰ যে কমপ্লিট আৰম্ভণিৰ পৰা সেইটোও ভুল হ'ব, সেইটো নহয়। আপুনি ইফাল সিফাল পাই আপুনি কৈ দিছোঁ। প্ৰথম যিটো গ্ৰহৰ দশা আৰম্ভ হ'ব তাৰ দশাকালটোত খুব এটা ইফাল সিফাল হৈ যায়, কিছুমানৰ অন্তৰ্দশা ইতিমধ্যে পাৰ হৈ যায়। তাৰমানে ৰাশিৰ অৱস্থানলৈ কথা। আৰু গ্ৰহটোৰ মানে বিশেষকৈ এই যে মই ক'লোঁ 4 চৰণৰ কথা আহি পৰি, এই 4 চৰণলৈ কথা আহি পৰে। আপোনাৰ কোনটো চৰণত জন্ম লৈছে, 1ত লৈছে না 2ত লৈছে, 3 পাদত লৈছে, ক'ত আছিল চন্দ্ৰ সেই সময়ত, সেই মতো আপোনাৰ আহি যাব। তাত সেনেকুৱা কথা আহি পৰে। গতিকে আপোনাৰ যদি আপোনাৰ কি হয় যে ৰোহিণী, হস্তা, শ্ৰৱণা নক্ষত্ৰত যদি আপোনাৰ জন্ম সময় আছে তেনেহ'লে চন্দ্ৰৰ দশা আৰম্ভ হয়। আৰু বিশেষকৈ চন্দ্ৰৰ 10 বছৰ। তাৰপিছত আহি গ'ল আপোনাৰ চন্দ্ৰৰ পিছত কাৰ দশা আৰম্ভ হ'ব, এইটো হ'ল মংগলৰ হয়। মংগলৰ কোন কোন নক্ষত্ৰ হয়, মৃগশিৰা, চিত্ৰা, ধনিষ্ঠা। যদি মৃগশিৰা নক্ষত্ৰ হয়, চিত্ৰা, ধনিষ্ঠা, মই মৃগশিৰাৰ কথা কৈছোঁ ইতিমধ্যে পাইছে আপোনালোকে, ৰোহিণীৰো পাইছে, আগৰ যিসকলে চাইছে এই তিনিটা। ঠিক সেইদৰে মৃগশিৰা, চিত্ৰা, ধনিষ্ঠা ইয়াত যদি হয় তেনেহ'লে আপোনাৰ প্ৰথম জন্মকালীন সময়ত দশা বৃহত্তৰী মতে মংগলৰ দশা আৰম্ভ, মংগলৰ দশাত আপোনাৰ জন্ম। আৰু মংগলৰ দশা এনে দশাকাল কিন্তু ভোগকাল 7 বছৰ। সেইদৰে আপোনাৰ মংগলৰ পিছত ৰাহুৰ হ'লে আপোনাৰ কি হয় এইকেইটাত হ'ব যে আদ্ৰা, স্বাতী, শতভিষা। আদ্ৰা, স্বাতী, শতভিষা বিশেষকৈ এইকেইটা ৰাহুৰ নক্ষত্ৰ। যদি এইকেইটাত যদি আপোনাৰ জন্ম হয় সময়ত তেনেহ'লে আপোনাৰ প্ৰথম জন্ম লৈয়ে আপুনি ৰাহু দশাই ভোগ কৰিব। ৰাহু দশা 18 বছৰ। সেইদৰে আপোনাৰ কিছুমান কথা হ'ল কি যে যিবিলাকৰ ৰাহুৰ পিছত হয় কি বৃহস্পতি নক্ষত্ৰকেইটা হ'ল পূৰ্ণবসু, বিশাখা, পূৰ্ব ভাদ্ৰপদ, এইকেইটা হ'ল বৃহস্পতি নক্ষত্ৰ। আৰু ইয়াত যদি কোনোবা এটা জন্ম লয় তেনেহ'লে আপোনাৰ প্ৰথম দশাকাল বৃহস্পতি হ'ব বৃহস্পতিৰ মতে। আৰু বৃহস্পতি এনে দশাকাল 16 বছৰ। বৃহস্পতিৰ পিছত শনিৰ হয়। শনি হ'ল কি যে পুষ্যা, অনুৰাধা, উত্তৰা ভাদ্ৰপদ এইকেইটাৰ যদি জন্ম হয়, বিশেষকৈ পুষ্যা নক্ষত্ৰত হ'লে অনুৰাধা, উত্তৰ ভাদ্ৰপদ এইকেইটাত যদি জন্ম লাভ কৰে তেনেহ'লে আপোনাৰ প্ৰথম শনিৰ দশা
ভোগ কৰিব প্ৰথম আৰম্ভণিতে আৰু বিশেষকৈ শনিৰ তথা 19 বছৰ শনিৰ পিছত আহি যায় বুধৰ দশা বিংহত্তৰী মতে বুধৰ নক্ষত্ৰকেইটা হ'ল যে অশ্লেষা জ্যেষ্ঠা ৰেৱতী বিশেষকৈ অশ্লেষা জ্যেষ্ঠা ৰেৱতী যদি এইকেইটাৰ কোনোবা এটাত জন্ম হয় তেনেহ'লে আপোনাৰ জন্মকালীন প্ৰথম দশা আৰম্ভ হ'ব বুধৰ আৰু বুধৰ বছৰ হ'ল 17 বছৰ ভোগকাল তাৰপিছত আহি যায় আপোনাৰ বুধৰ পিছত কেতুটো হ'ল নক্ষত্ৰকেইটা হ'ল মঘা মূলা অশ্বিনী গতিকে এইকেইটা মঘা থাকিল মূলা থাকিল আৰু অশ্বিনী আৰু কেতুৰ দশাকাল থাকিব আপোনাৰ ভোগকাল থাকিব 7 বছৰ প্ৰথম এইকেইটা নক্ষত্ৰ যদি পৰি যায় জন্মকালীন সময়ত যদি পূৰ্ব ফাল্গুনী পূৰ্বখাৰা আৰু ভৰণী যদি এইকেইটাত পৰে তেনেহ'লে আপোনাৰ শুক্ৰ দশা প্ৰথম অৱস্থাত গতিকে পূৰ্ব ফাল্গুনী থাকিল পূৰ্বখাৰা আৰু ভৰণী নক্ষত্ৰ আৰু ইয়াৰ শুক্ৰ দশাকাল হ'ল 20 বছৰ এইদৰে টোটেল আপোনাৰ গোটেইখিনি যদি আপুনি অংক কৰি চায় তেনেহ'লে আপুনি 120 বছৰ পাব আৰু সেইকাৰণে কোৱা হয় বিংহত্তৰী দশা আৰু ইয়াত আপোনাৰ কেতুটো আহি যায় তাত নাহে আৰু আপোনালোকে নিশ্চয় গম পাইছে যে কেতিয়াবা বোলে একে নহয় কিয় নহয় চাওক নক্ষত্ৰটো একে আছিল আপোনাৰ আছিল নে নাছিল নক্ষত্ৰটো একে আছিল জন্ম সময়ত বদলিছে নেকি কিন্তু তাতে কিন্তু আপোনাৰ কি কৈছে যে এটাত কৈছে কি আপোনাৰ লিখি দিছে যে অষ্টোত্তৰী দশা অমুকৰ মিলিছে নে মিলা নাই নক্ষত্ৰটো দশাকালটো আৰু সেইমতে দশাকালো কম হয় গতিকে যদি মই কৈছোঁ যে অষ্টোত্তৰী 108 বছৰ ইয়াত 120 বছৰ গতিকে বিশেষকৈ আমি এতিয়া বা বিংহত্তৰী দশামতেই বিচাৰটো কৰোঁ আৰু এইটো এইকাৰণে কৰা যায় এইটো বেছি একুৰেট হয় আপোনালোকক কৈছোঁ এইটো একুৰেট হয় আৰু গতিকে বিচাৰ কৰিলে সদায় বিংহত্তৰীতে কৰা ভাল আৰু তাৰ লগত আৰু কথা আছে আৰু এই যে মই ক'লোঁ আপোনালোকক এই যে প্ৰথম সময় বিশেষকৈ জন্মকালীন বিংহত্তৰী দশা যিটো গ্ৰহৰে নকৰে কিয় কমপ্লিট দশা ভোগকাল কিন্তু ইফাল হৈ যাব প্ৰথমখিনিত কিন্তু প্ৰথমখিনি যদি আপুনি গম পাই উলিয়াব পাৰে নেক্সট আপোনাৰ বাকীখিনি চিৰিয়েলি গৈ থাকিব ধৰক এতিয়া মই কৈ দিছোঁ ধৰক আপোনাৰ প্ৰথম আপোনাক মই কৈছোঁ যে আপুনি আপোনাক কৈ দিছোঁ যে আপোনাৰ সন্তানটো প্ৰথম অৱস্থাত বৃহস্পতিৰ দশাত জন্ম লাভ কৰিলে ইতিমধ্যে বৃহস্পতিৰ কি হ'ল যে আপোনাৰ ধৰক বৃহস্পতিৰ 16 বছৰ বৃহস্পতিৰ 16 বছৰৰ পিছত ধৰক কমপ্লিট নাপায় কেতিয়াবা আপোনাৰ ভোগকাল পাৰ হৈ গুচি যাব হৈ যাইফালে হয়তো 16 বছৰৰ ঠাইত আপোনাৰ হয়তো 14 বছৰ পাব পাৰে 14 বছৰ 2 মাহ 3 মাহ পাব পাৰে তাৰপিছত কাৰ আহি যাব যে বৃহস্পতি শনিৰ আহি যায় এই যে আমাৰ ল'ৰা ছোৱালী কিছুমানৰ ক্ষেত্ৰত কৈছোঁ দেই খুব ভাল ল'ৰাটো হঠাৎ খেলিমেলি আহি গ'ল আছে চাব পাৰে আপোনালোকে বিৰাট কষ্ট কৰিব লগা হয় পৰিয়ালটোৱে বৃহস্পতি দশাকাল চলি আছিল প্ৰথম ল'ৰাটো সৰুৰ পৰা কিন্তু পঢ়া শুনাত খুব ভালেই কিন্তু হঠাৎ দেখিলে যে সি 9-10ৰ পৰা হঠাৎ তাৰমানে খেলিমেলি লাগি গ'ল ইয়াৰ মূল কাৰণটো হ'ল নেক্সট বৃহস্পতি শনিৰ দশা এই শনিৰ দশা অহাৰ লগে লগে তাৰ আহি গ'ল অকণমান খেলিমেলি কিছুমান ক্ষেত্ৰত দেখা যায় যে কিছুমান ল'ৰা ছোৱালী ক্লাছ 8-9 লৈকে বৰ বেছি সিমান মানে ভাল ফল কৰিব পৰা নাই কিন্তু হঠাৎ চেঞ্জিং হৈ যায় তাৰ মূল কাৰণটো হ'ল আপোনাৰ ধৰক আপোনাৰ ল'ৰাটো ৰাহুৰ দশাত চলি আছে প্ৰথম জন্মকালীন 18 বছৰ আপোনাক মই বাদ দিলোঁ ইয়াত ধৰক আপুনি এতিয়া মই কৈছোঁ যে ইফাল হ'ব যে তাৰ কিছু বছৰ গুচি গ'ল প্ৰথম 18 বছৰ নাপায় সি মানে ধৰক সিটোৰে 5 বছৰমান গুচি গ'ল কিমান আহি গ'ল 13 বছৰ সি কিমান কি ক্লাছ পাব মোটামুটি আপোনাৰ আপুনি হিচাপ কৰি চাওক এইটো ক্লাছ 7 পালে ৰাহুৰ
আপুনিও কষ্ট কৰিছে কেৱল উৎপতীয়া হৈ থাকে ল'ৰাটো জানাত কিন্তু বহুত চকা যেন লাগে কিন্তু কামত নাহে চকা এনেকুৱা আমি কৈ থাকোঁ হঠাৎ গম্ভীৰ হৈ যায় ল'ৰাটো হৈছে দেখি যে ক্লাছ 8 বা একদম হঠাৎ চেঞ্জিং হৈ যায় একদম পঢ়া শুনাত কাৰণটো কি আপোনাৰ এই যে মই ক'লোঁ যে ৰাহুৰ জন্মকালৰ যদি আপোনাৰ সম্পূৰ্ণ নাপায় 18 বছৰ থাকিলে যিখিনি পালে 14 বছৰে বা 13 বছৰে পালে এই যিখিনি পালে তাৰপিছত কাৰ দশা আহি যাব বৃহস্পতি কিন্তু শুভস্থানত বহি গৈছে আপোনাৰ কৈছে যে আপোনাৰ ল'ৰাৰ বুদ্ধি ভাল কিন্তু আপোনাৰ ল'ৰা আপুনি নিব পৰা নাই ঠেলিলে নিব পৰা নাই উৎপতীয়া চাইড কাটি গুচি যায় মনোযোগ নাই কিন্তু এনেই কিন্তু বৈদ্য চালোঁ আপুনিও ক'ব যে অকণমান চকা কিন্তু কামৰ ভিতৰত কিন্তু হঠাৎ চেঞ্জিং হৈ গৈ কিয় হয় এই ৰাহুৰ দশা শেষ হোৱাৰ লগে লগে বৃহস্পতিৰ দশা বহি যায় মহাদশা তেতিয়াই আহি যায় চেঞ্জিং হৈছে আপোনাৰ ল'ৰা অথচ ল'ৰাটো দেখাত প্ৰথম অৱস্থাতে কিন্তু দেখাটো কিন্তু পূৰা আপুনি আশা কৰা মতে ফল দিব পৰা নাই কিন্তু ল'ৰা কিন্তু যথেষ্ট বুদ্ধিয়ক থাকিব ৰাহু দশা আৰম্ভ হ'লে সেই ল'ৰাবিলাক খুব মানে সাংঘাতিক ফাঁকিবাজ হৈ যাব পাৰে প্ৰথম অৱস্থাত কিন্তু বিৰাট চালু কিন্তু কামৰ ক্ষেত্ৰত কিন্তু বৰ অসুবিধাত পৰি যায় সেই পৰিয়ালটোৱে প্ৰথম দধৰ পৰিছে মোৰ কি হ'ব ল'ৰাটো কিন্তু হঠাৎ দেখিব আপোনাৰ ল'ৰা চেঞ্জিং হৈ গৈছে ক্লাছ 9ত হয়তো কিছুমান ল'ৰাক দেখা পাইছোঁ মই যে মেট্ৰিক দিয়াৰ পিছত চেঞ্জ হয় কিউ পাছ কৰিছে আপোনাৰ কোনোমতে ফাৰ্ষ্ট ডিভিজন লৈ বা ছেকেণ্ড ডিভিজন আপোনাৰ মেট্ৰিকত পাছ হৈছে কোনোমতে আপোনাৰ 60% দেখা যায় আপোনাৰ গৈ ফালে সি মেট্ৰিক দিয়াৰ লগে লগে বা মেট্ৰিক পৰা হায়াৰ ছেকেণ্ডাৰী উঠাৰ লগে লগে দেখিব সি একদম আৰু যিটো পাৰ্চেণ্টেজ ওপৰত লৈ বহুত ওপৰত লৈ গুচি গৈছে আৰু নহোৱা ধৰণে লৈ গুচি যাব আৰু কিছুমান ল'ৰা ছোৱালী দেখা যায় ইমান সুন্দৰ ৰিজাল্ট মেট্ৰিক হ'ল কিন্তু হায়াৰ ছেকেণ্ডাৰী দেখিলে আপুনি আশা কৰাৰ মতে ফল নহ'ল কিয় নহ'ল এইটোৱে কথা আপোনাৰ ল'ৰা বা ছোৱালী যেতিয়া আপোনাৰ খুব ভাল ৰিজাল্ট কৰি এই বৃহস্পতি ধৰা শেষ মুহূৰ্তত ফল পাই গৈছে তাৰ ফলত আপুনি বিৰাট ভাল পালে গৈছে কিন্তু নেক্সট শনিৰ দশাকাল আৰম্ভ হোৱাৰ লগে লগে ই থমকি গ'ল আপুনি আৰু কিছুমান ল'ৰা ছোৱালী খুব কষ্ট কৰি গৈ আছে আৰু যিবিলাকৰ এই বৃহস্পতিৰ মাজতে সোমাই গৈছে সি বা ওলাই গুচি গৈছে তাৰ কিছুমানৰ আহি যায় যি ক্লাছ 8ৰ পৰা বৃহস্পতিৰ দশা আৰম্ভ হৈছে সেই ল'ৰা কৰোঁত নহয় সি একদম মানে সি আপোনাৰ মেট্ৰিকৰ যেতিয়া ভাল হ'ল তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ভাল হ'ব এই উচ্চ ডিগ্ৰী গুচি যাব একদম কাৰণ বৃহস্পতি দশাই চলি আছে বহুত কথা আপোনাৰ এই বিশ্বাস কালতো এইটোত আহি যায় সেইকাৰণে কৈছোঁ যে কাৰ পিছত কাৰ দশাটো জানি থওক নিশ্চয় গম পালে যে কমপ্লিট বছৰটো বাদ দি নেক্সট কিন্তু এই বাকীবিলাক ফল এনেকৈ ভোগ হৈ থাকিব এটাৰ পিছত এটা ধৰক যদি আপোনাৰ মই যে ক'লোঁ যে ৰাহু যদি প্ৰথম হয় তাৰপিছত ৰাহুৰ পিছত বৃহস্পতি শনি দিব আকৌ বুধৰে আহিব কেতুৰে আহিব শুক্ৰ এইদৰে আছোঁ দশাটো আহিব এই বছৰবিলাক সেয়ে আৰু যে ৰবি 6 বছৰ চন্দ্ৰৰ 10 বছৰ মংগলৰ 7 ৰাহুৰ 18 বছৰ বৃহস্পতিৰ 16 বছৰ শনিৰ 19 বছৰ বুধৰ 17 বছৰ কেতুৰ 7 বছৰ শুক্ৰৰ 20 বছৰ তাৰ লগত কথা আহি পৰিব যে গতি এনেকৈ দশা কাল আমি শনি দশা 19 বছৰ চলে চব 19 বছৰ গোটেই বেয়াই হ'বনে আপোনাৰ নহয় কাৰণ কিছুমান ক্ষেত্ৰত যেতিয়া আপোনাৰ কুণ্ডলীখনত ভাল যোগ থাকে আৰু দশা লগত অন্তৰ্দশাটো সংযোগ হৈ থাকে ভাল তেতিয়াহ'লে আপুনি এই 19 বছৰটো ভাল ফলেই পাব কথা আহি পৰে ঠিক সেই ৰাহুৰ ক্ষেত্ৰতো সেনেকুৱাই আৰু বৃহস্পতিৰে যি গোটেই ভাল পাব সেইটোও নহয় কেতিয়াবা দেখা পাব ৰাহুৰ লগত দশা পৰি যাব তেতিয়া সি ঠকবকো লাগি যাব সেই 1-2 বছৰ ঠকবকো লাগি যায় যে তেতিয়া হয়তো বৃহস্পতি দশা চল ভাল কিন্তু তাৰ লগত ৰাহুৰ দশা আহি গ'ল এই মূৰত লাগি যাব বা কেতুৰ আহি গ'ল এৰিছোঁ আপোনালোকে নিশ্চয় কিছু হ'লেও গম পালে হয়তো এইখিনি বিষয়বস্তু অকণমান ৰাখি থৈ দিলে আপোনালোকৰ নিজৰ কাৰণে সুবিধা হয় তেতিয়া আপুনি গম পাব যাব যে আপোনাৰ ল'ৰাটো হঠাৎ বেয়া হ'ল কিয় হয় আপোনাৰ তেতিয়া হয়তো আপোনাৰ বুধৰ দশাত আপোনাৰ ল'ৰা ভাল ফল দি আছিল হয়তো কেতুৰ দশাত মনত ৰাখি যাব হঠাৎ ডাউন ফল কেতুই কৰি দি দিব
বিশেষকৈ পঢ়া শুনাত ভাল এই বৃহস্পতিৰ দশা চলি আছিল বৃহস্পতি দশা শেষ হ'ল শনিৰ দশা আৰম্ভ হৈ গ'ল অৰ্থাৎ আপোনাৰ ল'ৰাটো বিশেষকৈ মানে এলাহ ভাৱ আহি গ'ল আলস্য ভাৱ আহি যাব প্ৰথম অৱস্থা এইবিলাক কথা আহি গতিকে এৰিছোঁ চাই ল'ব অলপ মানে গতিকে মোৰ উদ্দেশ্যটো মই কৈছোঁৱে যে মোৰ উদ্দেশ্য কোনো এই মই কৰি আছোঁ যদি বহুতেই ভাবে কিন্তু মোৰ কোনো ব্যৱসায়িক উদ্দেশ্যত মই কৰা নাই সেইটো কৈ দিছোঁ মোৰ কথা এতিয়া অকণমান মানে সকলোৱে অলপ হ'লেও আয়ত্ব কৰি নিজে অকণমান ইফাল সিফাল কৰি চাব বুজি পাব যে মোৰ ল'ৰাটো কি হৈছে হঠাৎ ইমান ভাল আছিল কিয় ইমান হঠাৎ ভাল এইটোৱে কৈ দিছোঁ যে দশাৰ লগত আহি যায় কেতিয়াবা এটা ল'ৰা খুব সৰুৰে মাক বাপেকে যথেষ্ট শুনি কষ্ট নকৰে যথেষ্ট কৰে কিন্তু হঠাৎ আহি যায় মূল কাৰণবিলাক এইবিলাকে চলি থাকে সেইকাৰণে কাৰ পিছত কাৰ দশাটো আপোনালোকে মই কৈ দিলোঁ য'ৰেই নহওক যদি আপোনাৰ কেতুৰ দশাত আৰম্ভ হয় তেতিয়াহ'লে কেতুৰ পিছত গুচি যোৱাৰ পিছত নেক্সট 20 বছৰ পাব শুক্ৰৰ দশা ভাল ফল ভাল পাব ল'ৰা তাৰপিছত আহি যাব ৰবিৰ তাৰপিছত ৰবিৰ পূৰ্ণ হ'ব তাৰপিছত বাকীখিনি পূৰ্ণ হ'ব প্ৰথমটো কম ইফালে সিফাল হৈ যাব প্ৰথম দশাকালটো নেক্সট কিন্তু তাৰপিছত সেইটো গ্ৰহৰ পিছৰ দশাখিনি কিন্তু কমপ্লিট যাৰ যিমান আছে সিমান পাই যাব তাতে 120 বাছি নাথাকে তথাপিতো কিছুমান দেখা পাইছোঁ মই সুন্দৰী মেলাব যোগ আছে কিন্তু যোগ কৰি চাওঁতে মালৱ যোগ পঞ্চম মহাপুৰুষ যোগ আপোনাৰ নপৰে যে সেই পানীৰ চাব যায় সেইটো আপোনাৰ আপুনি কেনেকৈ আপুনি মই কৈ দিছোঁ এটা ল'ৰা এতিয়া ৰবিৰ দশাত জন্ম হ'ল সেই ল'ৰাটোৰ মালব্য যোগ আছে কিন্তু পঞ্চম মহাপুৰুষ অত্যন্ত ভাল যোগ কিন্তু আনফালে কোৱা আছে পঞ্চম মহাপুৰুষ যোগত যে শুক্ৰৰ নিজৰ দশাকালতহে কমপ্লিট ভাল ফল পাব বাকী কোৱা মাজে মাজে কমপ্লিট যিটো পঞ্চম মহাপুৰুষৰ যোগ যিটো যোগত কোৱা আছে যে আপোনাৰ মানে সুন্দৰ বিল্ডিং আপোনাৰ আটক ধুনীয়া ধৰক সাজপাৰ বা খুব ভাল গাড়ী এইবিলাক আপোনাৰ কপালত আছে আপোনাৰ মালব্য যোগ কিন্তু কথা হ'ল আপোনাৰ আহি মালব্য যোগ আপুনি কমপ্লিট নাপাবই কিয় কাৰণ আপোনাৰ জন্ম হৈছে ৰবিৰ দশাত কথাটো বুজি পাইছে না মোৰ কুণ্ডলীত মালব্য যোগ আছে মই নাপাওঁ কাৰণ মোৰ জন্ম হৈছিল ৰবিৰ দশাত জন্ম লাভ কৰিছোঁ মই গতিকে মোৰ এতিয়া মই কি 120 বছৰত বাচি থাকিম নেকি 100 বছৰে থাকোঁতে তাৰ গেৰাণ্টি নাই গতিকে মোৰ দশাকাল মোৰ বুঢ়তে শেষ হৈ যাব বাকী 20 ইফালে 20 এবাৰ 7 বছৰ কেতুৰ দশাও মই নাপাম 20 বছৰ 120 বছৰ 7 বছৰ মই 20 বছৰটো গুচি গ'ল 100 আৰু 7 বছৰ মই আৰু বাদ দিব লাগিব তেতিয়া মোৰ 93 হ'ব 93 গতিকে মোৰ বুঢ় দশাতে শেষ হ'ব মই মালব্য যোগ ফল এইয়ে সেই যোগত জন্ম লাভ কৰিও মই পঞ্চম যোগ লৈ পেলাইও আকৌ মোৰ অৰ্থ সেনেকুৱাই হ'ল সেইকাৰণে কৈছোঁ মই নিজে কৈছোঁ নিজৰ কথা আজি মই ক'লোঁ কিন্তু কথা হ'ল কি আপোনালোকৰ কিছু অলপ কাৰণ এই মোৰ যে কিবা এটা ভাল যোগ আছে তাৰতো কিছু ফল আহিব না এই যে অন্তৰ্দশাকালত বেলেগ গ্ৰহ সেইটো কৈ চাব আহিব অলপ হ'লে তাৰ ফলত আপোনালোকে মোক পাই আছে এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক কুশলে থাকক